যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি শিলুটি শিলুটি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ কেতিয়া যে মোৰ সেই সৰু প্ৰিয়াজনী ডাঙৰ হ'ল মই গমেই নাপালোঁ। সেই সুখ সেই সম্পদ হেৰুৱাই বৰ কষ্টত ভুগিছোঁ মই। চকুৰ সন্মুখৰ পৰা আঁতৰ হ'লেও এই বান্ধোন ছিঙাটো জানো ইমান সহজ। কি বুলি সান্তনা দিওঁ আপোনাক? নিজকে বুজাবলৈ ভাষা নোহোৱা হৈ গৈছে। এনেকুৱা মুহূৰ্তবোৰত মৌন হৈ থকাটোৱেই ভাল। আজি আৰু ৰাতিপুৱা ৰাতিপুৱা তোমাৰ খুৰীয়েৰাই কি নাটক আৰম্ভ কৰিছে? শান্তিত শুবলৈ নিদিয়ে, পূজা কৰি পাপবোৰ খণ্ডন কৰিব বিচাৰিছে। ৰাতিপুৱাই ৰাতিপুৱাই মুখখন নুখুলিবাচোন, অশান্তি হয়। কথাতে কয় ভক্তিতে হেনো শক্তি থাকে। চাওঁচোন মোৰ ভক্তিত মোৰ সততাত কিমান শক্তি আছে। প্ৰভু, তোমাৰ ওপৰত থকা মোৰ ভক্তি বিশ্বাস ভাঙিব নোৱাৰা তুমি। মোৰ মাথো এয়াই প্ৰাৰ্থনা, ঘৰখনলৈ আগৰ দিনবোৰ উভতি আহক। মানুহজনৰ মুখত হেৰাই যোৱা হাঁহিটো উভতাই আনা প্ৰভু। ল'ৰা ছোৱালীকেইটা য'তেই থাকক সিহঁতক কুশলে ৰাখিবা। মোৰ অন্তৰৰ এই প্ৰাৰ্থনা স্বীকাৰ কৰিবা। ৰুম কেনেকৈ পালোঁ? ইমান মূৰটো বিষাইছে। মাহী আইতা, মাহী আইতা। Papa. Good morning. Good morning. কি হল? কালি বোলে বিকিক 14 ভৱন দেখুৱাই দিলা? Sorry papa. সকলোবোৰ এক্সিডেন্টলি হৈ গ'ল। এনেকৈ হোচ নোহোৱা হৈ যাব বুলি জনা হলে মই কেতিয়াও ড্ৰিংক নকৰিলোহেঁতেন। একো নাই,
এইবোৰ সৰু কথা নিছি কিছুমান এক্সপিৰিয়েঞ্চ থকাটো নিজৰ কাৰণেই ভাল আৰু বিকিটো কোনো বেলেগ ল'ৰা নহয় তথাপিও পাপা তালৈ এতিয়া মোৰ বেয়া লাগিছে কেনেকুৱা যে অৱস্থা হৈছিল চাগে তাৰ সি ভৱিষ্যতে তোমাক ড্ৰিংক কৰিবলৈ নিদিওঁ বুলি মোৰ ওচৰত শপত খাইছে পাপা কোৱা প্ৰীতমলৈ মই কালিৰ পৰা ফোন মাৰি আছো কিন্তু ফোনটো এবাৰো লগা নাই মোৰ বিৰাট চিন্তা হৈছে প্লিজ পাপা কিবা এটা কৰা না কৈছোৱেই দেখোন তাত নেটৱৰ্কৰ প্ৰব্লেম বুলি নেটৱৰ্কটোতো আৰু মই আনি দিব নোৱাৰো নেটৱৰ্কৰ বাহিৰে যিমানবোৰ সা সুবিধাৰ প্ৰয়োজন আছে সেইবোৰ সকলো এৰেঞ্জমেণ্ট কৰি দিয়া আছে তুমি চিন্তা নকৰিবা নিছি প্ৰীতমে অকণো কষ্ট নাপায় তথাপি মই কিবা কথাবোৰ মানি ল'ব পৰা নাই মই ভাবো তুমি আৰু প্ৰীতম কেইদিনমান ইজনে সিজনৰ পৰা আঁতৰি থকাই ভাল অঁ তেতিয়াহে সি তোমাৰ অভাৱ অনুভৱ কৰিব মৰমবোৰ বাঢ়িব কেইদিনমান ধৈৰ্য ধৰা নিছি প্ৰীতম সোনকালে উভতি আহিব খুৰা-খুৰীক কৈছানে নাই আমি যে বেলেগত থকা সিদ্ধান্ত লৈছো নে ক'বলৈ সাহসী হোৱা নাই আগতেতো ঘৰ এটা ঠিক কৰি ল'বলৈ দিয়া ইয়াৰ পৰা ওলাই গৈ ক'ত থাকিবা পচন্দৰ ঘৰ এটা পাবলৈ সময় লাগিব তাতে আকৌ গুৱাহাটীত পচন্দৰ ঘৰ বিচাৰি পোৱাটো ইমান সহজ নহয় সেইবাবেই কৈছো ঘৰ এটা নোপোৱালৈকে ইয়াতে থাকিব লাগিব এটা কাম কৰিলে কেনে হয় আমি পচন্দৰ ঘৰটো বিচাৰি নোপোৱালৈকে মা দেউতাহঁতৰ ঘৰ প্লিজ মই শহুৰৰ ঘৰত থকা মানুহ নহয় চিধা কথা মই মাত্ৰ ঘৰটো বিচাৰি নোপোৱা কেইদিনমানহে থকা কথা কৈছো কেইদিনমান নহয় এদিনৰ কাৰণেও নাথাকো ঠিক আছে তেনেহ'লে তুমি যি ভাল দেখা তাকে কৰিবা মই কিন্তু ইয়াত আৰু বেছি দিন থাকিব নোৱাৰো আগতে কৈ থলো আহিলেনে নাই অহা নাই দাদা সেই যে গ'ল সেই যোৱা এতিয়ালৈকে আহিয়ে পোৱা নাই ঠিক আছে দিয়া কি হৈছে মোক ক'ব পাৰিবানে মই জানো তোমাৰ সৰু সুৰা সমস্যা বা চিন্তাই তোমাক ম্লান কৰিব নোৱাৰে নিশ্চয় তোমাৰ কিবা ডাঙৰ ঘটনা ঘটিছে মোৰ জানিবলৈ মন গৈছে মনটো যায় তাক ক'ৰবাত তাতেই নাপাত্তা কৰি দিওঁ ইউ মিন মাৰ্ডাৰ অঁ তেনেকুৱাই বৰ্তমান সি যি ঠাইত আছে তাত মোৰ মানুহ লগাই তাক মাৰি পেলালেও কোনেও খবৰ নাপাব নাই নাই এবাৰ খুৰা-খুৰীক কথাটো জনাব লাগিব প্ৰয়োজন হ'লে প্ৰিয়াক বিচাৰিবলৈ মই পুলিচৰ সহায় ল'ব লাগিব আজিও সিহঁতক লগ নাপালোঁ কলৈ যাব পাৰে বাৰু প্ৰিয়াক যদি কিবা নাই নাই এবাৰ খুৰা-খুৰীক কথাটো জনাব লাগিব প্ৰয়োজন হ'লে প্ৰিয়াক বিচাৰিবলৈ মই পুলিচৰ সহায় ল'ব লাগিব
বিনয়, তুমি এৰা, ময়ো আচৰিত হৈছোঁ। এয়াই হয়তো আমাৰ সংযোগ। চোৱাচোন, দুয়োক এৰাই চলিব বিচাৰিলেও, দুয়োৰ পৰা আঁতৰত থাকিব বিচাৰিলেও ভাগ্যই আমি দুয়োকে বাৰে বাৰে মুখামুখি হ'বলৈ বাধ্য কৰে। কি হ'ল? তুমি দেখোন আগতকৈ ক্ষীণাইছা। চেহেৰাটো দেখোন আগৰ দৰে উজ্জ্বলতা নাই। কিবা বেমাৰ নেকি? বেমাৰ দেহত নহয়, মনতহে। মাত্ৰ কেইদিনমানৰ ভিতৰতে মোৰ বাবে সময় বহুত সলনি হ'ল। কি হৈছে মোক ক'ব পাৰিবানে? মই জানো তোমাৰ সৰু সুৰা সমস্যা বা চিন্তাই তোমাক ম্লান কৰিব নোৱাৰে। নিশ্চয় তোমাৰ কিবা ডাঙৰ ঘটনা ঘটিছে। মোৰ জানিবলৈ মন গৈছে। কিনো ক'ম তোমাক? কি হ'ল বিকি? খুব ফূৰ্তিত আছা দেখোন। সকলোবোৰ আপোনাৰ কৃপা। তথাপি মই এতিয়ালৈকে নিচিৰ মনত সোমাব পৰা নাই। কালিও নিচাত তাই প্ৰীতমৰ নামেই লৈ আছিল। ইংৰাজীত এষাৰ কথা আছে, ৰোম ৱাজ নট বিল্ট ইন এ ডে। ভকুতে কলটো নপকে, অলপ সময় লাগিব। এয়া মাথো আৰম্ভণিহে। প্ৰীতমৰ কথা কি ভাবিছে? মানে ইয়ালৈ তাক কেতিয়া উভতাই আনিব? উভতাই? মনটো যায় তাক ক'ৰবাত তাতেই নাপাত্তা কৰি দিওঁ। ইউ মিন মাৰ্ডাৰ? অঁ, তেনেকুৱাই। বৰ্তমান সি যি ঠাইত আছে তাত মোৰ মানুহ লগাই তাক মাৰি পেলালেও কোনেও খবৰ নাপাব। কিন্তু নিচিৰ কথা ভাবিহে মই তেনেকুৱা একো কৰা নাই। নিচিয়ে ইমান ডাঙৰ আঘাত কেতিয়াও সহ্য কৰিব নোৱাৰিব। মই তাইক ভালদৰে জানো। তেনেকুৱা কৰিলে ভাল হোৱাতকৈ বেয়াহে হ'ব। মোৰ নিজতকৈও বেছি বেয়া লাগে আৰতিৰ বাবে। ইমান বছৰে মই সেই মানুহজনীৰ লগতেই কটাইছোঁ। প্ৰতিটো সুখ দুখৰ ভাগ বতৰা কৰিছোঁ। তেওঁৰ দৰে ত্যাগী, কষ্ট সহিষ্ণু নাৰী জীৱনত মই দ্বিতীয়গৰাকী দেখা নাই। মই বাৰু তোক দিম, কিন্তু তই মোক কি দিবি? যি বিচাৰ তই। কি হ'ল? তেনেকুৱা কৰিলে ভাল হোৱাতকৈ বেয়াহে হ'ব। তাতকৈ ভাল নিচিৰ মনত প্ৰীতমৰ প্ৰতি ঘৃণাভাৱ জন্মাব লাগিব। এবাৰ যেতিয়া ঘৃণা জাগিব, পিছত এইবোৰ সকলো নিজেই পাহৰি যাব। যি কৰে সোনকালে কৰক। এইবাৰ কিন্তু পুনৰ মই নিচিক হেৰুৱাব নিবিচাৰোঁ। নিচি কেৱল তোমাৰেই হ'ব। বন্ধুত্ব প্ৰেমৰ প্ৰথম চিৰি। প্ৰথম চিৰিত ভৰি দিছা যেতিয়া গন্তব্যস্থান লাহে লাহে নিজেই পাই যাবা। গতিকে নিশ্চিন্ত থাকা। তোমাৰ কথাবোৰ শুনি বেয়া লাগিল। আনে নুবুজিলেও মই বুজি পাওঁ। ল'ৰা ছোৱালীকেইটাৰ কাৰণে তুমি বহুত ত্যাগ কৰিছা। কোৱা হয় এগৰাকী নাৰী পুৰুষতকৈ মহান। কিন্তু এগৰাকী নাৰী হৈও যিখিনি ত্যাগ কৰিবলৈ মই নিজকে প্ৰস্তুত কৰিব নোৱাৰিলোঁ,
সেই ত্যাগেৰে তুমি নিজৰ দাদাবোৰ সপোন সজালা। পিতৃৰ দায়িত্ব পালন কৰি সিহঁতৰ জীৱন গঢ়িলা। তাৰপিছত এনেকুৱা পৰিস্থিতিৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় এজন পুৰুষৰ কাৰণে কিমান কষ্টকৰ হ'ব পাৰে সেইখিনি মই বুজো। মোৰ নিজতকৈও বেছি বেয়া লাগে আৰতিৰ বাবে। ইমান বছৰে মই সেই মানুহজনীৰ লগতেই কটাইছো। প্ৰতিটো সুখ দুখৰ ভাগ বতৰা কৰিছো। তেওঁৰ দৰে ত্যাগী কষ্ট সহিষ্ণু নাৰী জীৱনত মই দ্বিতীয়গৰাকী দেখা নাই। মোৰ প্ৰতিটো কথা প্ৰতিটো সিদ্ধান্ত তেওঁ নিৰ্বিবাদে মানি লয়। প্ৰিয়া যোৱাৰ পিছত মানুহজনীৰ মুখলৈ চাব নোৱাৰা হৈছো মই। তুমি বৰ সৌভাগ্যৱান। তুমি তেনেকুৱা এগৰাকী জীৱন সংগী পাইছা। সেয়ে হয়তো তুমি মোকো পাহৰি গৈছা। ভগৱানক মই প্ৰাৰ্থনা কৰিছো তোমাৰ সকলোবোৰ সমস্যা সোনকালে যাতে সমাধান হয়। আহোঁ। ঐ তোৰ ইকনমিক্সৰ বহিখন দিবিচোন, মোৰ অলপ নোটছ কপি কৰিব লগা আছে। দিয়াত দিব পাৰোঁ, কিন্তু তই কেতিয়াও সময় ঘূৰাই নিদিয়, সেইটোৱে তোৰ প্ৰব্লেম। আৰে এইবাৰ দিমতো, প্ৰমিজ ইয়াৰ। তোৰ প্ৰমিছ সদায় প্ৰমিছ কৰ, কিন্তু টাইমত কেতিয়াও ঘূৰাই নিদিয়, সেইটোৱে তোৰ প্ৰব্লেম। এইবাৰ দিম, প্লিজ দে না। মই বাৰু তোক দিম, কিন্তু তই মোক কি দিবি? যি বিচাৰ তই। কি হ'ল? মোক কি লাগিব পাৰে বাৰু, তই নিজে ভাবচোন। আইচক্ৰীম। বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু